হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত অহিৰণে পিহুক বিচাৰি বিচাৰি পিহুৰ দেউতাকৰ ঘৰলৈ যাব আৰু তেতিয়া স্কুলৰ পৰা যে পিহুক দেউতাকে ঘৰলৈ লৈ গৈছে সেই কথাটো অহিৰণক ক'ব। আৰু তেতিয়া অহিৰণে এনেকৈ নোকাকৈ অনাটো আপোনাৰ ভুল হৈছে, আমি কিমান বিচাৰি ফুৰিছো বুলি ভিন্দুৱাকক ক'ব। আৰু তেতিয়া ক'লে জানো আনিবলৈ দিলে হয় বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ অহিৰণক চন্দিকাই পিহুৰ কথা সুধিব আৰু তেতিয়া অহিৰণে তাই স্কুলৰ পৰা দেউতাকৰ ওচৰলৈ গৈছে। এতিয়া ভিন্দুহঁতৰ ঘৰৰ মানুহে তাইক উভতাই নপঠিয়াই বুলি ক'ব আৰু তেতিয়া চন্দিকাই পিহু নহলে আমি কেনেকৈ থাকিম বুলি ক'ব। এতিয়া বাৰু পিহুৰ কাৰণে চন্দিকা উভতি যাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ বেদৰ হাতত আজি অনুৰাধাক গতাই দিব আৰু তেতিয়া অনুৰাধাৰ ভাল জীৱন এটা দিয়াৰ কাৰণেহে নিজৰ লগত ৰাখিব বিচাৰিছিলো, তাৰ বাবে তুমি মনত কষ্ট পেলাই এইবোৰ ধৰি নাথাকিবা বুলি বেদক ক'ব। এতিয়া বাৰু বেদই প্ৰজ্ঞাৰ অৱস্থা দেখি মাকহঁতৰ ঘৰত দি থৈ যাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।